আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে গোটত যিসকল মহিলা আছে তেওঁলোকৰ বাবে এটা বেয়া খবৰ আহিছে। কিয়নো গোটৰ মহিলা সদস্যসকল 2 লাখ মহিলা সদস্যৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে। কাৰ নাম কৰ্তন কৰা হৈছে আৰু কিয় কৰ্তন কৰা হৈছে সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। প্ৰথম কথা হৈছে যে আপুনি যদি এজন গোটৰ সদস্য হয় তেনেহলে ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকিব। আপোনালোকে নিশ্চয় জানে যে কিছুদিন আগতে চৰকাৰে ঘোষণা কৰিছিলে যে 10,000 টকাকৈ সকলোকে প্ৰদান কৰিব বুলি ঘোষণা কৰিছিলে। সেই টকাটো ইতিমধ্যে কোনোৱে লাভ কৰা নাই। যদি আপুনি এই টকাটো পাব বিচাৰে তেনেহলে আপোনাৰ নামটো কি কৰ্তন হৈছে নেকি আপোনালোকে প্ৰথমতে চাব লাগিব। ইয়াত আপোনালোকে চাব পাৰিছে মোবাইল স্ক্ৰীনত এখন ফৰ্ম শ্ব' হৈ আছে। এইটো ফৰ্ম হয় আপোনালোকে কিছুদিন আগতে এইটো ফৰ্ম ফিল কৰি জমা দিছিলে। এতিয়া আপোনাৰ নামটো কৰ্তন হৈছে নেকি? যিসকলে নেকি এইটো ফৰ্ম ফিল কৰি জমা দিছিলে তেওঁলোকৰ পৰা 2 লাখ মানুহৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে। আপোনাৰ নামটো কৰ্তন হৈছে নেকি আপোনালোকে প্ৰথমতে চাব লাগিব। কেনেকৈ চাব সেইটো আমি আপোনালোকক জনাই দিম। তাৰ আগতে জনাই দিওঁ যে আপোনালোকে এই ভুল কেইটা কৰিছিলে নেকি? যদি এই ভুল কেইটা কৰিছিলে তেনেহলে নিশ্চয় আপোনাৰ নামটো কৰ্তন হৈছে বা কৰ্তন হ'ব। যদি আপোনালোকে এই ভুল কেইটা কৰা নাই তেনেহলে নিশ্চয় আপোনালোকে 10,000 টকাটো অহা মাহতে আপোনালোকে লাভ কৰিব। যেতিয়া নেকি আপোনালোকে এইটো ফৰ্ম ফিল কৰিছিলে ফিল কৰাৰ সময় ইয়াত চাব পাৰিছে আত্মসহায়ক গোটৰ সদস্য নাম আপোনাৰ নামটো শুদ্ধকৈ লিখিছিলে নে? যদি আপোনাৰ নামটো শুদ্ধকৈ লিখিছিলে তেনেহলে আপোনাৰ নামটো কৰ্তন হোৱাৰ সম্ভাৱনা নাথাকিব। দ্বিতীয়টো হৈছে আত্মসহায়ক গোটৰ নাম। এইটো এটা ইম্পৰ্টেন্ট হয়। আপোনাৰ যিটো গোটৰ নাম হয় আপোনাৰ সেই গোটৰ নামটো শুদ্ধকৈ লিখিছিলে নেকি? যদি আপোনাৰ গোটৰ নামৰ কিবা এটা ভুল হৈ যায় তেনেহলে আপোনাৰ নামটো কৰ্তন হ'ব। কিয়নো সেইটো গোটত আপোনাৰ নামটো নাথাকিব। আৰু এটা কথা হ'ল যে ইয়াত আত্মসহায়ক গোটৰ MIS কোড এইটো এটা ডাঙৰ হয় যে কোডটো আপোনাৰ গোটৰ যিটো কোড নম্বৰ হয় সেইটো মেইন হয়। সেই কোড নম্বৰ অবিহনে আপোনালোকে টকাটো লাভ নকৰে। যদি আপোনালোকে আপোনাৰ গোটৰ কোড নম্বৰটো শুদ্ধকৈ দিছিলে তেনেহলে আপোনাৰ নামটো কৰ্তন নহ'ব পাৰে। কিন্তু যদি আপোনালোকে এই কোডটো লিখিতে যদি কিবা ভুল কৰিছিলে তেনেহলে নিশ্চয় আপোনাৰ নামটো কৰ্তন হ'ব। মোবাইল নম্বৰ এইখিনি আপোনালোকে যিটো দিয়ে ইয়াত অসুবিধা নাই। কিন্তু আপোনালোকৰ গোটৰ নামটো আৰু আপোনাৰ গোটৰ কোড নম্বৰটো এই দুটা আপোনালোকে শুদ্ধকৈ দিব লাগিব। তেতিয়াহলেহে আপোনাৰ নামটো কৰ্তন নহ'ব পাৰে। আৰু আপোনাৰ নিজৰ নামটো শুদ্ধকৈ দিব লাগিব। আৰু এটা কথা হ'ল যে ইয়াত আপোনালোকে যিবোৰ তথ্য আছিলে এই তথ্যবোৰ আপোনালোকে শুদ্ধকৈ ফিল কৰিছিলে নেকি? যদি শুদ্ধকৈ ফিল কৰা নাই বা শুদ্ধকৈ ফিল কৰাৰ পিছতো আপোনালোকে হোৱাইট পেন ব্যৱহাৰ কৰিছিলে এবাৰ ফিল কৰাৰ পিছত এইটো ফৰ্ম নতুনকৈ আপোনালোকে এইটো মুছি পেলাই নতুনকৈ আকৌ ফিল কৰিছিলে নেকি? যদি এনেকুৱা ভুল কিছুমানে কৰিছিলে, যদি এনেকুৱা ভুল কৰিছে তেনেহলে আপোনাৰ নামটো কৰ্তন হোৱাৰ সম্ভাৱনা থাকিব। প্ৰথমতে আপোনালোকে চাই ল'ব লাগিব যে আপোনাৰ নামটো কৰ্তন হৈছে নে নাই। সেইটো আপোনালোকে কেনেকৈ চাব? যদি আপোনাৰ নামটো কৰ্তন হৈছে নে নাই সেইটো চাব বিচাৰে তেনেহলে এটা কমেন্ট কৰি জনাই দিব। আমি আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম যে আপোনালোকে কেনেকৈ চেক কৰিব লাগিব যে আপোনাৰ নামটো কৰ্তন হৈছে নে আপোনাৰ নামটো আছে। সেইখিনি আপোনালোকে নেক্সট ভিডিঅ'ত আমি আপোনালোকক দেখুৱাই দিম। আপোনালোকে এটা কমেন্ট কৰি জনাই দিব।